আপোনালোকে যদি আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টত আবেদন কৰিছিল আৰু আপোনালোকে আপোনাৰ এপ্লিকেশ্যন নম্বৰটো নাজানে অথবা আপোনালোকৰ পাছৱৰ্ডটো নাজানে তেনেহ'লে এতিয়া আপোনালোকে অতি সহজে আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব যদি আপোনালোকে আপোনাৰ এপ্লিকেশ্যন নম্বৰ অথবা আপোনালোকৰ পাছৱৰ্ডটো নাজানে তেনেহ'লে কেনেকৈ আপোনালোকে আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব থাৰ্ড গ্ৰেডৰ মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব কেনেকৈ আপোনালোকে থাৰ্ড গ্ৰেডৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব চাই লওক এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব আৰু ইয়াত এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ ফাৰ্ষ্ট ইয়াত আহি যাব এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড আৰু লগইন যেহেতু আপোনালোকে আপোনাৰ এপ্লিকেশ্যন নম্বৰটো আৰু পাছৱৰ্ডটো নাজানে কিন্তু ইয়াত চাব তলত দি আছে ফৰগেট পাছৱৰ্ড এতিয়া আপোনালোকে ফৰগেট পাছৱৰ্ডৰ ওপৰত এবাৰ ক্লিক কৰিব যেতিয়া আপোনালোকে ফৰগেট পাছৱৰ্ডৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ এতিয়া ওপেন হৈ যাব যেহেতু আপোনালোকে আপোনাৰ এপ্লিকেশ্যন নম্বৰটো নাজানে সেইকাৰণে আপোনালোকে ফৰগেট পাছৱৰ্ডত ক্লিক কৰিব ইয়াত এটা নিউ পেজ আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে তলত চাব দি আছে ফৰগেট পাছৱৰ্ড ইয়াত ফাৰ্ষ্ট এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড এতিয়া আপোনালোকে আৰু এবাৰ ফৰগেটৰ ওপৰত ক্লিক কৰিব এতিয়া ইয়াত আহি যাব মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ এতিয়া ইয়াত আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো বহাই দিব তো মোবাইল নম্বৰ দি আপোনালোকে আবেদন কৰিছিল ইয়াত আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো বহাই দিব আৰু যেটো আপোনাৰ ডেট অফ বাৰ্থ আছে ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব ফাৰ্ষ্ট মোবাইল নম্বৰ ডেট অফ বাৰ্থটো বহাই দিব তাৰপিছত আপোনালোকে সাবমিটৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে সাবমিটত ক্লিক কৰিব ইয়াত দেখুৱাই দিব ইয়াৰ পাছৱৰ্ড হেজ বিন চেঞ্জ ইয়াৰ মোবাইল নম্বৰ এতিয়া কিন্তু আপোনাৰ মোবাইল নম্বৰত লগে লগে SMS আহি যাব তাত কিন্তু আপোনাৰ যেটো এপ্লিকেশ্যন নম্বৰ আছে হেটো আহি যাব আৰু ইয়াত আপোনাৰ যেটো পাছৱৰ্ড দিছিল পাছৱৰ্ডটো ইয়াত আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব এতিয়া কিন্তু আপোনাৰ মোবাইল নম্বৰত আপোনাৰ যেটো এপ্লিকেশ্যন নম্বৰ পাছৱৰ্ডটো লগে লগে চেঞ্জ আহি যাব এনেকুৱাকৈ তাৰপিছত আপোনালোকে এতিয়া আৰু এবাৰ হোম পেজত আহি যাব অহাৰ পিছত ফাৰ্ষ্ট বহাই দিব আপোনাৰ এপ্লিকেশ্যন নম্বৰটো ইয়াত বহাই দিব আপোনাৰ এপ্লিকেশ্যন নম্বৰ আৰু ইয়াত বহাই দিব আপোনাৰ পাছৱৰ্ডটো বহাই দি এতিয়া আপোনালোকে লগইনত ক্লিক কৰিব লগতে কিন্তু আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব এনেকুৱাকৈ বহুতৰে কিন্তু এলি প্ৰবলেম হৈ আছে বহুতে কিন্তু এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো পাহৰি গৈছে কাৰণ এতিয়ালৈকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পৰা নাই যদি আপোনাৰো এলি প্ৰবলেম হৈছে তেনেহ'লে আপোনালোকে আজি এনেকুৱাকৈ আপোনাৰ যেটো থাৰ্ড গ্ৰেডৰ এডমিট কাৰ্ডটো আছে এনেকৈ অতি সহজে ডাউনলোড কৰক বহুতৰে কিন্তু হেৰি প্ৰবলেম হৈ আছে বহুতৰে এপ্লিকেশ্যন নম্বৰটো পাহৰি গৈছে পাছৱৰ্ডটো পাহৰি গৈছে তেতিয়া কিন্তু এডমিট কাৰ্ডটো ডাউনলোড কৰিব পৰা নাই আপোনালোকে এনেকুৱাকৈ অতি সহজে আপোনাৰ থাৰ্ড গ্ৰেডৰ এডমিট কাৰ্ডটো ডাউনলোড কৰক আজিৰ ভিডিঅ' ইমানেই আছিল